বৰপেটা ৰোডত 4জনকৈ দুৰ্ধৰ্ষ চোৰক আটক। বৰপেটা ৰোডত বিগত কিছুদিন ধৰি সঘনাই হৈ থকা চুৰি কাৰ্যৰ সৈতে জড়িত 4জনকৈ চোৰক বৰপেটা ৰোড আৰক্ষীয়ে কৰায়ত্ব কৰিবলৈ সক্ষম হয়। ধৃত চোৰ 4জন ক্ৰমে আকৰাৰ আলী, সুলেমান আলী, সাদ্দাম হুছেইন আৰু নুৰ হক বুলি জানিব পৰা গৈছে। উল্লেখ্য যে যোৱা 10 ফেব্ৰুৱাৰীত বৰপেটা ৰোডৰ ৰমেন্দ্ৰ নগৰ বাসিন্দা তথা সেনা বাহিনীৰ প্ৰাক্তন সেনা জোৱান তপন চন্দ্ৰ নাথৰ ঘৰত কোনো লোক নথকাৰ সুযোগ গ্ৰহণ কৰি চোৰে তেওঁৰ ঘৰৰ আচবাব পত্ৰ লণ্ড বন্ধ কৰি লকাৰ ভাঙি 9 তোলা সোণসহ প্ৰায় 50,000 টকা চুৰি কৰি নিছিল। পাছত বৰপেটা ৰোড আৰক্ষীয়ে চুৰি কাৰ্যৰ তদন্ত কৰি মঙলবাৰে 4টাকৈ দুৰ্ধৰ্ষ চোৰক কৰায়ত্ব কৰাৰ লগতে প্ৰায় 16 গ্ৰাম সোণ আৰু নগদ 20,000 টকা উদ্ধাৰ কৰিবলৈ সক্ষম হয়। স্মৰ্তব্য যে উক্ত সোণখিনি চোৰ তিনিটাই হাউলিৰ সমীপৰ গড়েমাৰী সোণাৰী নুৰ হকৰ গহনাৰ দোকানত বিক্ৰী কৰিছিল বুলি ধৃত চোৰ তিনিটাই স্বীকাৰোক্তি দিয়ে। গড়েমাৰী সোণাৰীয়ে সোণখিনি গলাই মজুত কৰি জংঘলত লুকুৱাই ৰাখিছিল। পাছত সোণখিনি সোণাৰী নুৰ হকৰ পৰা উদ্ধাৰ কৰাৰ লগতে চুৰি সোণ ক্ৰয় কৰাৰ অপৰাধত সোণাৰী নুৰ হককো বৰপেটা ৰোড আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰে। আৰু এই চুৰি কাৰ্যৰ লগত আৰু চোৰ জড়িত থকাৰো সন্দেহ কৰিছে ধৃত চোৰকেইটাক, যাৰ বাবে সোধা পোছা অব্যাহত ৰাখিছে বৰপেটা ৰোড আৰক্ষীয়ে। বৰপেটা ৰোডৰ পৰা প্ৰন্দীৰ ৰিপৰ্ট, অৰুণোদয় অসম। যোৱা শনিবাৰে আমাৰ এই 4 নম্বৰ ৱাৰ্ড ৰমেন্দ্ৰ নগৰত এটা চুৰি হৈছিলে। দিনৰ ভাগতে এটা পৰিয়াল তেওঁলোকে ঘৰত নাছিলে, সেই সময়তে কিছুমান দুৰ্বৃত্ত তেওঁৰ ঘৰত সোমাই চুৰ কৰিলে আৰু তেওঁলোকে ইতিমধ্যে সেই সময়তে এটা এফআইআৰ দিলে। এফআইআৰ ভিতৰত তুমি তদন্ত কৰি এই সংক্ৰান্তে আমি 3জন ল'ৰাক ধৰিলোঁ। এটাৰ নাম আছিলে আপোনাৰ সাদ্দাম, এটা আক্তাৰ, এটা সুলেমান। এই 3টাই ভেটাৰান চুৰ। আগতে আমি কেইবাবাৰ এৰেষ্ট কৰিছোঁ, ফ্ৰড কৰিছোঁ। সেই ল'ৰাটোক ধৰি অনাৰ পাছত ইহঁতে চুৰি কৰাটো স্বীকাৰ কৰিলে আৰু চুৰি কৰাৰ আগমুহূৰ্তত মানে ইহঁতে গম পাইছিলে যে সেই ঘৰৰ যিখিনি গৰাকী তেওঁলোকে সেই ল'ৰা ছোৱালীকেইটাক মাতি তেওঁলোকৰ ঘৰৰ পৰা তামোল পলাইছিলে। সেইকাৰণে সেই সময়তে তেওঁলোকে ঘৰটো ৰিড কৰি ল'লে। ৰিড কৰাৰ পাছত আপোনাৰ চুৰিটো কৰিলে। কৰাৰ পিছত আপোনাৰ বস্তুখিনি ইহঁতে এজেগাত লৈ যায়। সোণখিনি মানে এটা দোকানী তাত বিক্ৰী কৰিছিলে। সেই দোকানীজনীকে আমি ধৰিলোঁ। তাৰ নাম হ'ল নুৰুল হক, ঘৰ গড়েমাৰী। আৰু তেওঁৰ পৰা আমি 15 গ্ৰাম 800 মিলিগ্ৰাম আমি সোণ উদ্ধাৰ কৰিলোঁ, যিটো সোণ গহনাখিনি গলাই মেলি তেওঁ গোটাই ৰাখিছিলে। এটা জাবৰ জমত লুকুৱাই থৈছিলে, সেইখিনি ৰিকভাৰী কৰা হ'ল। আৰু চুৰকেইটাৰ পৰা আমি চুৰি হোৱা টকাখিনিৰ পৰা 20,000 টকা আমি ৰিকভাৰ কৰিব পাৰিছোঁ। সেইখিনি বাকী আমি মানুহখিনিক এৰেষ্ট কৰিছোঁ, আমি পুলিচ ৰিমাণ্ডত আনিছোঁ। চাই ল'ম এতিয়া সোধপোছ কৰি আমি আনিছোঁ। সোধপোছ কৰোঁ, সোধপোছ কৰাৰ পিছত এতিয়া 2 দিনৰ কাৰণে ৰিমাণ্ডত দিছে। আজি থানাত আহিছোঁ আমি, এই চোৰবিলাক ধৰা পৰিছে। সেইবিলাকৰ পৰা কি শাস্তি দিয়ে প্ৰশাসনৰ পৰা, সেইটো আমি চাওঁ যে ভালকৈ শাস্তি দিয়ে, জানি আৰু বেলেগ জেগাত আৰু কাৰোবাৰ ঘৰত যেন চুৰি নকৰে। নহ'লে মানুহে ঘৰ চৰ এৰি কিনি বাহিৰত কাম কৰিবৰ কাৰণে যায়, বাহিৰত নাথাকে, তাহোঁতে দুপৰীয়া সময়ত আহি চুৰি তুৰি কৰে। আমাৰ ঘৰৰ পৰা প্ৰায় 9 ভৰি সোণা আৰু প্ৰায় 50,000 টকা কেছ লৈছিল। এতিয়ালৈকেতো পোৱা যোৱা নাই। মোৰ নাম অভিত নাথ, কলভাঙ্গা ৱাৰ্ড নম্বৰ 4। আগতো 2জন ধৰিছিল, পিছত আৰু 2জন ধৰল, টোটাল 4জন হ'ব। এতিয়া কেইদিন আগত চোৰদিন ধৰা পৰলাক, প্ৰায় 10 তাৰিখত শনিবাৰত। বিচাৰো যে শাস্তি পাওক, তাহোঁনে কঠোৰ শাস্তি পাওক, জানি কাৰোবাৰ লগত জানি আৰু এইবিলাক কাম নকৰিব পাৰে। নহ'লে মানুহে বিউটিবালা মানুহে কষ্ট কৰি ইমান পইচা কামাই কৰে, সেইবিলাক সিহঁতে চুৰি কৰি লৈ যায় অলপ পইচাৰ কাৰণে। এই ড্ৰাগছ কৰিবৰ কাৰণে কি কৰিব, সেইবিলাক চাওঁ যে শাস্তি দিয়ে। আৰু কি ধৰিবলৈ সক্ষম হৈছে, ধন্যবাদ যে প্ৰশাসনে ধৰিবলৈ সক্ষম হৈছে আৰু শাস্তি দিয়ে, প্লাছ আমাৰ বস্তুখিনি যেন আমি ঘূৰাই পাওঁ আমি।